কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। হঠাৎ আপোনালোকক এইবিলাক দেখুৱাইছোঁ মানে চাহ বাগিচা। একচুৱেলি মই গৈ আছোঁ যোৰহাট, মোৰ দাদা থাকে তাত। তো যোৰহাট গৈ আছোঁ, চাওকচোন ইমান ধুনীয়া। এইখিনি আপোনাৰ নাগৰিজুলি বুলি কয়, খুব ধুনীয়া। আৰু এজনী দাদাৰ ছোৱালী শুই আছে তাই। আমি ৰাতিপুৱাই ওলাইছোঁ 6:30মান বজাত। তাৰপিছত আমি এইখিনি নাগৰিজুলি পাই খুব ধুনীয়া পৰিৱেশ, অকণমান নামিলোঁ তাত। নামি মেলি তাৰপিছত তেনেকৈ ভিডিঅ' কৰা হোৱা নাই আৰু। এখন আপোনাৰ কলীয়া ভোমৰা ব্ৰিজ পালোঁ। এইখন খুব ভাল লাগে। মই আগতে গৈছোঁ, কিন্তু তথাপিও আৰু আপোনালোকক মানে মই গৈছোঁ যিহেতু, তো মানে ভিডিঅ' কৰি দেখুৱাই দিলোঁ আৰু। তাৰপিছতে আমি পাই গ'লোঁ কাজিৰঙা। আচলতে কাজিৰঙাত মানে কি পানী হৈ আছে যে, পানী হৈ থকাৰ কাৰণে গোটেই বৰষুণ গৈছে, সেইটো কাৰণে মানে ইমান বেছি জাম লাগিছে। আৰু চাওকচোন, সেইটো আমি গড় দেখিলোঁ পটককৈ। মই অকণমান ক্লিপ ৰাখি থৈ দিলোঁ। কিন্তু পানী হৈছে কাৰণে জীৱ জন্তুবিলাক মানে বাহিৰত ওলাই আহিব বুলি ভাবি মানে গোটেই ৰাস্তাতে এনেকৈ পুলিচ দিছে, আৰু ইমান জাম লাগিছে ভাবিব নোৱাৰি। তাৰপিছত আমি আহিলোঁ শিৱসাগৰলৈকে। এয়া জয়দৌল, শিৱদৌল, আৰু এইটো ওচৰতে জয়সাগৰ পুখুৰীটো। আৰু এইটো ইমান ডাঙৰ পুখুৰীটো চাওকচোন, আৰু ইমান ধুনীয়া বতাহ আহি থাকে নহয়, খুব ধুনীয়া লাগে। আৰু তাৰ পৰাই শিৱদৌলটো দেখা পায়। আৰু শিৱসাগৰ আমি আহিলোঁ যোৰহাটৰ পৰা ফুৰিব। আৰু শিৱসাগৰতো জয়দৌল, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰটো যেনিবা বেলেগ ছাইডত আছে, কিন্তু এইখিনিয়ে আৰু চাবলগীয়া জেগা আৰু খুব ধুনীয়া লাগিলে। পুখুৰীটো চাওকচোন কিমান ডাঙৰ। আৰু সেইকেইদিন খুব গৰম দি আছিলেতো, সেইটো কাৰণে ইমান ধুনীয়া বতাহ বলি আছিলে। মানে যদি আপুনি তাত যায় নহয়, মানে আহিব ইচ্ছা নাযায়, ইমান ধুনীয়া বতাহ দি আছিলে। তাৰ পৰা আমি আহিলোঁ। আহি তাৰপিছতে আকৌ আপোনালোকক ভালকৈ মই জয়দৌল, শিৱদৌলটো দেখুৱাই দিলোঁ। আৰু খুব ধুনীয়া লাগিছে, খুব ভাল লাগিলে। সেইদিনাখন ৱেডাৰটো ভালেই আছিলে, ইমান গৰমো নাছিলে, খুব ধুনীয়া ৱেডাৰ আছিলে। আৰু এইবিলাকতো আৰু মানে ভালে লাগে চাই। ৰজাৰ দিনৰ, আহোমৰ দিনৰ এইবিলাক বস্তু খুব ধুনীয়া হয়। তাৰপিছতে আমি আহিলোঁ এখন সেই পাৰ্ক এখনত, খুব ধুনীয়া পাৰ্ক হয় তাত। আপোনাৰ এইটো মানে ভাল লাগে পাৰ্কখনত গৈ আৰু মানে। তাৰপিছত এইটো আহিলোঁ আমি আপোনাৰ বিষ্ণুদৌল। একচুৱেলি তাত ৰংঘৰ এইবিলাক চাব গ'লে আপোনাৰ দিনৰ ভাগতে যাব লাগিব, কাৰণ আপোনাৰ 5টা বজাৰ লগে লগে বন্ধ হৈ যায়। তাৰপিছত আমি আহিলোঁ চৰাইদেউ মৈদানত। চৰাইদেউ মৈদান চাবৰ কাৰণে আহিলোঁ। মই আগতে পিছে অহা নাছিলোঁ দেই। খুব ভাল লাগিলে চাই বস্তুটো। আৰু মানে কি আছিলে, কেনেকুৱা আছিলে সেইটো মই নাজানো, পিছতহে গম পালোঁ। আচলতে আগত এনেকুৱা আছিলে ন, সতীদাহ প্ৰথা, যে হাজবেণ্ডটো ঢুকালে মানে গোটেই ঘৈণীয়েককো একেলগে তাত দি দিয়ে, সেইটো মানে গম পোৱা নাছিলোঁ। মই তেতিয়া ইয়াতে আহিহে গম পালোঁ যে চৰাইদেউ মৈদানত এইটো বস্তুৱে থাকে, আগতে অহা নাছিলোঁ যে। আৰু এইবিলাক আপোনাৰ হিষ্টৰিকেল দেখুৱাই দিছে, আৰু মানে কি আছিল, কি মানে আছে, আৰু আপোনাৰ শিৱসাগৰত কি মানে চাব পাৰি আপোনালোকে। এইখিনি চালেই গম পাব যে তাত কি চাব লগা জেগা আছে। আমি কাৰেংঘৰ যোৱা নাই, ৰংঘৰ, জয়দৌল, শিৱদৌল এইবিলাক চালোঁ। খুব ধুনীয়া লাগিলে জেগাডোখৰ, একদম ঠাণ্ডা একদম পৰিৱেশ। তাৰপিছত মই, মোৰ দাদাৰ ছোৱালীজনী আৰু মোৰ মানুহজন, আমি আহিলোঁ তলাতল ঘৰ চাবলৈ। তাইৰ খুব ইচ্ছা মানে তলাতল ঘৰ আমাক দেখুৱাবৰ কাৰণে। আমি দুজনেই তলাতল ঘৰ চাব আহিলোঁ। খালি ৰ'দ ইমান বেছি আছিলে যে মানে একদম ভাগৰি গৈছোঁ, আৰু গৰমতে পূৰা। আৰু তেতিয়া দিনৰ চাগে দুপৰীয়া 12টামান বাজিছে। আৰু চাওকচোন, এনেই ধুনীয়া পৰিৱেশটো, ভাল লাগিছে, কিন্তু ৰ'দটোৰ কাৰণে মানে ইমান বেছি অশান্তি লাগিছে। আৰু আমি ওপৰত উঠিলোঁ। ওপৰত এইবোৰ গোটেই মানুহ মানে গৰমৰ বন্ধ কাৰণে চবে চাব আহিছে ৰংঘৰ, তলাতল ঘৰ এইবিলাক। তাৰপিছত এইখিনি আৰু অকণমান সময় তাতে গছৰ তলতে আমি বহিলোঁ। বহি মেলি
আহিলোঁ ঘৰলৈকে। নেক্সট ডে আকৌ আমি গ'লোঁ ৰংঘৰ চাবলৈকে। সিদিনাখন অকণমান বতৰটো ঠিক ঠাক আছিলে, ধুনীয়া ডাৱৰীয়া আছিলে। সিদিনাখন খুব ভাল লাগিছে এইটো ৰংঘৰ। চাওকচোন কিমান মানুহ ইফালে ৰখি আছে গোটেইখন। খুব ধুনীয়া লাগিলে সিদিনাখন, ডাৱৰীয়া বতৰ আছিলে, ভাল লাগিছে। এইটো মোৰ মানুহজন আৰু মোৰ দাদাৰ ছোৱালীজনী। এয়া খুব ধুনীয়া লাগিলে। আমি অকণমান ফটো চটো উঠিলোঁ। উঠি তাৰপিছত সিহঁতে দুটাই ওপৰলৈকে গৈছে, মই যোৱা নাই আৰু। মই তাতে ওচৰতে মানে গছৰ তলতে কিবা কিবি আছে বহিবলৈ জেগা, তাতে মই বহি থাকিলোঁ। ইফালে পিছফালে চাওকচোন কি ধুনীয়া মানে পৰিৱেশ, আৰু মানে ইমান ধুনীয়া লাগিছে চাওকচোন ৰংঘৰটো। এইখিনিয়ে আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল